নমস্কাৰ শ্ৰদ্ধাৰ সাহিত্যিক তথা সুলেখক অমিয় কুমাৰ দাসৰ এখন উপন্যাস লালেট। এই লালেট উপন্যাসখন তেওঁ লিখিছিল বীৰ যোদ্ধা লাচিত বৰফুকনদেৱৰ ওপৰত আৰু এই লালেটখন পঢ়িয়ে এটি কবিতা লিখিছিলোঁ আৰু সেই কবিতাটোৱে আজি আপোনালোকৰ সন্মুখত মই পাঠ কৰিবলৈ লৈছোঁ। লালেট। বৰুৱা আৰু বৰুৱানীৰ আদৰ আৰু যত্নৰ কেঁচুৱাটি লালেট। শুক্লপক্ষৰ জন্তীৰ দৰে বাঢ়ি অহা তেওঁৱেই অসমীয়াৰ সন্তান বীৰ লাচিত বৰফুকন। মোমাই তামুলী বৰবৰুৱা হোৱাৰ সময়তে প্ৰেৰণা পাই মনতে সাহসী যোদ্ধা হোৱাৰ সংকল্প লোৱা বীৰ লাচিত বৰফুকন। লুইতৰ বুকুৱেদি উজাই অহা শতৰূপ উত্তম সাহসেৰে খেদি পঠোৱা বীৰ পুৰুষ তেওঁ, নাম যাৰ লাচিত বৰফুকন। শৰাইঘাট শতৰুৰ তেজেৰে ধুই অসমীয়াৰ হকে মৰণ দিবলৈ প্ৰতিজ্ঞা কৰা বীৰ পুৰুষ তেওঁ, নাম যাৰ লাচিত বৰফুকন। ধৰ 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 হেং দাং ধৰ, ৰাতিটোৰ ভিতৰতে হ'ব লাগিব গড়, নহ'লে যে শতৰুৱে পাব সুযোগ, লাচিত মই কচু কটা দিম সিহঁতক। জীৱন দি হ'লেও নিদিও হ'বলৈ দেশত দুৰ্যোগ। হেলা কৰা মোমাই নহয় দেশতকৈ ডাঙৰ, কৰি দিলো শিৰচ্ছেদ তেওঁৰ, নহয় তেওঁ সেনা অসমৰ। ওলাইয়া হে অসমীয়াৰ সন্তান, দেশৰ হৈ যুঁজিবলৈ কিহৰনো ভাগৰ। যুদ্ধ জয় কৰি ঘৰলৈ অহা বৰফুকননী আইদেউৰ হৃদয়ৰ আপোনজন আজি কিয় নিমাত, কিয় নিস্তব্ধ। প্ৰচণ্ড জ্বৰ আৰু কাহে তেওঁক দুৰ্বল কৰি পেলাইছে। এফালে স্বৰ্গদেশ কৰা প্ৰতিশ্ৰুতি, আনফালে তেওঁৰ অচল শৰীৰ। অসহায় হৈ পাতিত পৰি ৰোৱা বীৰ যোদ্ধা ফুকন ডাঙৰীয়া ক্ৰমাৎ হেৰুৱাইছে চকু মেলিবলৈ শক্তি। অস্পষ্ট হৈছে তেওঁৰ মুখৰ শব্দ, আৰু এনেদৰে তেওঁৰ চকুৰ মণি স্থিৰ হৈ ৰল, মুখখন মেল খায়ে ৰল। গড়গাঁও স্তব্ধ কৰি তেওঁ চিৰদিনৰ বাবে সাঁতৰি গ'ল। লালেট হৈ অহা তেওঁ বীৰ লাচিত হৈ অসমীয়াৰ আদৰ্শ হৈ ৰল। তেওঁ বীৰ লাচিত হৈ ৰল, তেওঁ অসমীয়া জাতিৰ সন্মান হৈ ৰল। হে বীৰ যোদ্ধা, তোমাক শত শত প্ৰণাম, ধন্যবাদ।